সিংহ ৰাশি সাপ্তাহিক ৰাশিফল 1 পৰা 7 আগষ্টৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। কিন্তু এটা সৰু ভুলে এই সুবৰ্ণ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। এই সপ্তাহত টকা পইচা, চাকৰি, প্ৰেম আৰু ভাগ্য ক'ত আছে বৃহৎ সুখবৰ, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব। শেষৰ গুৰুত্বপূৰ্ণ বাৰ্তাটো মিছ নকৰিব, কাৰণ ই আপোনাৰ জীৱনৰ বাবে অতি মূল্যৱান হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তনৰ সংকেত দেখা যায়। যিসকল লোকে বহুদিন ধৰি ধন লাভ বা আৰ্থিক উন্নতিৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। যদিও সকলো কাম একেলগে নহ'ব, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে ফলাফল ভাল হোৱাৰ সম্ভাৱনা অধিক। চাকৰিয়াল লোকসকলৰ বাবে বেতন বৃদ্ধি, ইনচেণ্টিভ বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তি লাভৰ যোগ দেখা যায়। বিশেষকৈ যিসকল ব্যৱসায় বহুদিন ধৰি স্থবিৰ হৈ আছিল, তেওঁলোকৰ ক্ষেত্ৰত এই সপ্তাহত নতুন গতি আনিব পাৰে। যদি আপুনি কোনো নতুন ইনভেষ্ট কৰাৰ কথা ভাবি আছে, তেন্তে খৰধৰ নকৰিব। সকলো নথিপত্ৰ বা চৰ্ত ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। পৰিচিত মানুহৰ মিঠা কথাত বিশ্বাস কৰি ধন ইনভেষ্ট কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সপ্তাহত ঘৰ, মাটি বা যান-বাহনৰ সৈতে জড়িত কোনো আলোচনা আগবাঢ়িব পাৰে। কিছুমানৰ ক্ষেত্ৰত সম্পত্তি সম্পৰ্কীয় কোনো পুৰণি সমস্যা সমাধানৰ পথ মুকলি হ'ব। যদি কোনো বহুদিন ধৰি ধন উভতাই অহাৰ অপেক্ষাত আছে, তেন্তে তাৰ কিছু অংশ লাভ কৰাৰ সম্ভাৱনা আছে। অপব্যয় নিয়ন্ত্ৰণ কৰাটো এই সপ্তাহৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিলাসী সামগ্ৰী বা আৱেগত আহি ডাঙৰ খৰচ নকৰিব। যিমান পাৰে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ এই সৰু সঞ্চয় ভৱিষ্যতে ডাঙৰ সহায় হ'ব পাৰে। ব্যৱসায়ত অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰাখক। লেনদেনৰ সকলো তথ্য লিখিতভাৱে ৰাখিলে ভুল বুজাবুজিৰ সম্ভাৱনা কমিব। ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক, কিয়নো ধন ঘূৰাই পাবলৈ সময় লাগিব পাৰে। সপ্তাহৰ শেষৰ ফালে হঠাতে কোনো নতুন ইনকামৰ সুযোগ বা অতিৰিক্ত উপাৰ্জনৰ পথ খোল খাব পাৰে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক মাহবোৰত আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। মূল কথা, এই সপ্তাহটো সিংহ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত আশাব্যঞ্জক। বুদ্ধিমত্তাৰে সিদ্ধান্ত লওক, অপ্ৰয়োজনীয় খৰচ এৰাই চলক আৰু আপোনাৰ সন্মুখত অহা প্ৰতিটো সুযোগ বিচক্ষণতাৰে গ্ৰহণ কৰক। তেতিয়াহে এই সপ্তাহটো আপোনাৰ বাবে আৰ্থিক উন্নতিৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আহিছে, তাৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। যদিও মাজে মাজে কিছুমান বাধা আহিব পাৰে, কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণে সেই বাধাবোৰ অতিক্ৰম কৰাত সহায় কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ কামৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা কোনো গুৰুত্বপূৰ্ণ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক দিনত পদোন্নতি বা বেতন বৃদ্ধিৰ পথ সহজ হ'ব পাৰে। কিন্তু মনত ৰাখিব, কৰ্মক্ষেত্ৰত সকলো মানুহ আপোনাৰ শুভাকাংক্ষী নহ'বও পাৰে। কিছুমান সহকৰ্মীয়ে আপোনাৰ সফলতাত হিংসা কৰিব পাৰে। সেয়েহে নিজৰ ভৱিষ্যত পৰিকল্পনা বা গোপন তথ্য সকলোৰে সৈতে ভাগ বতৰা নকৰিব। নিজৰ কামেৰে উত্তৰ দিয়ক। তৰ্ক বিতৰ্কত সময় নষ্ট নকৰিব। যিসকল নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত ইণ্টাৰভিউ, ফোন কল বা নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। আবেদন কৰি থমকি নাথাকিব। নিয়মিত চেষ্টা অব্যাহত ৰাখক। এটা ভাল সুযোগ হঠাতে আহিব পাৰে। যিসকল চৰকাৰী চাকৰিৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে অধ্যয়নত অধিক মনোযোগ দিয়াৰ সময়। এই সপ্তাহত কৰা কঠোৰ পৰিশ্ৰম ভৱিষ্যতে ভাল ফলাফল দিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পাৰে। পুৰণি গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ লাভ হ'ব পাৰে আৰু নতুন গ্ৰাহকৰ সৈতে পৰিচয় হোৱাৰো যোগ আছে। যদি আপুনি বহুদিন ধৰি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছিল, তেন্তে এই সপ্তাহত পৰিকল্পনা আৰম্ভ কৰিব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা অতি প্ৰয়োজন। লেনদেন, চুক্তি বা টকা পইচাৰ বিষয়ত মুখৰ কথাত ভৰসা নকৰি লিখিত প্ৰমাণ ৰাখক। ইয়াৰ ফলত ভৱিষ্যতে কোনো ভুল বুজাবুজি হ'ব নোৱাৰে। ব্যৱসায়ত নতুন সামগ্ৰী বা নতুন সেৱা আৰম্ভ কৰাৰ চিন্তা কৰিলে বজাৰৰ চাহিদা প্ৰথমে ভালদৰে বুজি লওক। খৰধৰ কৰি লোৱা সিদ্ধান্তই লোকচানৰ কাৰণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত বিশেষ পৰামৰ্শ, এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ধৈৰ্য, আত্মবিশ্বাস আৰু নেতৃত্ব।
আনৰ সমালোচনাত মন নিদি নিজৰ লক্ষ্যত অটল থাকক, সময়মতে কাম শেষ কৰক, প্ৰতিশ্ৰুতি পালন কৰক আৰু সকলো সিদ্ধান্ত ঠাণ্ডা মূৰেৰে লওক। যদি আপুনি নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ নতুন কিবা শিকিব বিচাৰে, তেন্তে নতুন কৰ্চ, ডিজিটেল দক্ষতা বা ব্যৱসায়িক জ্ঞান তেন্তে এই সপ্তাহ আৰম্ভ কৰাৰ বাবে অনুকূল। মূল কথা, 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো সিংহ ৰাশিৰ বাবে কৰ্মজীৱনত অগ্ৰগতি, চাকৰিত নতুন সুযোগ আৰু ব্যৱসায়ত লাভৰ সম্ভাৱনাৰে ভৰা। কিন্তু সফলতা লাভ কৰিবলৈ অহংকাৰ এৰি দলীয়ভাৱে কাম কৰক, গুৰুত্বপূৰ্ণ নথি ভালদৰে পৰীক্ষা কৰক আৰু কোনো সিদ্ধান্ত আৱেগত লৈ নাথাকিব। সঠিক পৰিকল্পনা আৰু অধ্যৱসায়ে এই সপ্তাহটো আপোনাৰ কেৰিয়াৰৰ বাবে এক স্মৰণীয় সময় কৰি তুলিব পাৰে। এতিয়া আহিছোঁ প্ৰেম জীৱন। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাৰ প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক সংকেত দেখা যায়। যদি আপুনি নিজৰ অনুভূতি স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে আৰু সঙ্গীৰ কথাও মন দি শুনে, তেন্তে বহুদিনৰ ভুল বুজাবুজি দূৰ হ'ব পাৰে। অহংকাৰ বা জেদ সম্পৰ্কৰ মাজত নানান সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে শান্ত আৰু ধৈৰ্যশীল হৈ কথা কোৱাটো অতি প্ৰয়োজনীয়। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক অনুষ্ঠানৰ জৰিয়তে হ'ব পাৰে। কিন্তু প্ৰথম দেখাতেই ডাঙৰ সিদ্ধান্ত লোৱাৰ সলনি মানুহজনক ভালদৰে বুজিবলৈ সময় লওক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো বিশ্বাস আৰু বুজাবুজি শক্তিশালী কৰাৰ সময়। সৰু সুৰা বিষয়ত অভিমান নকৰি খোলাখুলিভাৱে আলোচনা কৰক। একেলগে কিছু ভাল সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। বিবাহিত দম্পতীসকলৰ বাবে পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। সঙ্গীৰ সহযোগিতা লাভ কৰিলে সকলো কাম সহজ হ'ব। আৰ্থিক বিষয় বা আত্মীয় স্বজনক লৈ মতানৈক্য হ'লেও ধৈৰ্য ধৰি কথা পাতিলে সমাধান ওলাই আহিব। এই সপ্তাহত তৃতীয় কোনো ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। আনৰ মন্তব্য বা আনৰ কথাত নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। সম্পৰ্কৰ শক্তি বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি বহুদিন ধৰি নিজৰ মনৰ কথা ক'বলৈ সাহস কৰা নাছিল, তেন্তে সপ্তাহটোৰ শেষৰ ফালে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিন্তু নিজৰ কথা সৎভাৱে আৰু সন্মান বজাই ৰাখি প্ৰকাশ কৰক। পৰিয়ালৰ ক্ষেত্ৰতো সুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ঘৰখনত কোনো শুভ অনুষ্ঠান, আত্মীয়ৰ আগমন বা একেলগে সময় কটোৱাৰ সুযোগ আহিব পাৰে। এই মুহূৰ্তবোৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে উপযুক্ত। এই সপ্তাহৰ বিশেষ পৰামৰ্শ, অহংকাৰত নহয়, ভালপোৱাত জয়ী হওক। সঙ্গীৰ কথা মন দি শুনক। সৰু ভুলক ডাঙৰ কাজিয়ালৈ নিবলৈ নিদিব। সন্দেহ নহয়, বিশ্বাসত অতি গুৰুত্ব দিয়ক। প্ৰেমত ধৈৰ্য আৰু সন্মান বজাই ৰাখক। মূল কথা, 1 পৰা 7 আগষ্ট 2026 সপ্তাহটো সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক ভাল সুযোগ। সঠিক যোগাযোগ, বিশ্বাস আৰু আন্তৰিকতাই আপোনাৰ সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। এতিয়া আহিছোঁ ভাগ্য ক্ষেত্ৰ। এই সপ্তাহত সিংহ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য লাহে লাহে আপোনাৰ সপক্ষে ঘূৰি অহাৰ সংকেত দেখা যায়। যিবোৰ কাম বহুদিন ধৰি বাধাপ্ৰাপ্ত হৈ আছিল, সেইবোৰত নতুন গতি আহিব পাৰে। কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তকো সমান গুৰুত্ব দিব লাগিব। সপ্তাহৰ আৰম্ভণিতে কিছুমান সৰু বাধা বা বিলম্ব অনুভৱ হ'ব পাৰে। কিন্তু হতাশ নহ'ব, কিয়নো সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিব। বিশেষকৈ যিসকল নতুন কাম, নতুন ব্যৱসায় বা নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰিছে, তেওঁলোকৰ বাবে ভাল সুযোগ আহিব পাৰে। ভাগ্যৰ সহায়ত হঠাতে কিছুমান ভাল খবৰ লাভ কৰিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা ফোন কল, ইমেইল বা কোনো ইতিবাচক উত্তৰ পাব পাৰে। যি কাম অসম্ভৱ যেন লাগিছিল, সেয়াও সহজ হ'ব পাৰে যদি আপুনি আত্মবিশ্বাস বজাই ৰাখে। এই সপ্তাহত আপোনাৰ অন্তৰ্দৃষ্টি ইনটিউশ্যন যথেষ্ট শক্তিশালী থাকিব। কোনো সিদ্ধান্ত লোৱাৰ আগতে মনৰ ভিতৰৰ অনুভূতিক গুৰুত্ব দিয়ক। বহু সময়ত আপোনাৰ প্ৰথম সিদ্ধান্তটোৱেই সঠিক হ'ব পাৰে। ভ্ৰমণৰ যোগ দেখা যায়। কৰ্ম, ব্যৱসায় বা পাৰিবাৰিক কাৰণতো হোৱা ভ্ৰমণে লাভ কঢ়িয়াই আনিব পাৰে। নতুন মানুহৰ সৈতে হোৱা পৰিচয়ে ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হ'ব পাৰে। তথাপিও এটা সতৰ্কবাণী আছে, অতি আত্মবিশ্বাস বা অহংকাৰৰ বাবে কোনো সুযোগ নষ্ট নকৰিব। ভাগ্য সহায় কৰিলেও ভুল সিদ্ধান্ত লাভক লোকচানলৈ পৰিণত কৰিব পাৰে। গুৰুত্বপূৰ্ণ নথিপত্ৰ, লেনদেন বা প্ৰতিশ্ৰুতি ভালদৰে পৰীক্ষা কৰক। যিসকল ছাত্ৰ-ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহত ভাগ্যৰ সমৰ্থন থাকিব পাৰে। নিয়মিত অধ্যয়ন অব্যাহত ৰাখিলে আশা কৰা মতে ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এই সপ্তাহৰ ভাগ্যশালী সংকেত, শুভ তাৰিখ 3 আগষ্ট, 5 আগষ্ট আৰু 7 আগষ্ট। শুভ সংখ্যা হৈছে 1, 5 আৰু 9।
শুভ ৰং হৈছে গোলাপী, কমলা আৰু ৰঙা। মূল কথা 1 পৰা 7 আগষ্ট 2026 সপ্তাহটো সিংহ ৰাশিৰ বাবে ভাগ্যৰ দিশৰ পৰা আশাব্যঞ্জক হ'ব পাৰে। নতুন সুযোগ আহিব, কিছুমান পুৰণি সমস্যাৰ সমাধানৰ পথ মুকলি হ'ব আৰু সঠিক সময়ত লোৱা সিদ্ধান্তই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। মন ইতিবাচক ৰাখক, পৰিশ্ৰম অব্যাহত ৰাখক আৰু আপোনাৰ সন্মুখত অহা প্ৰতিটো সুযোগক বুদ্ধিমত্তাৰে গ্ৰহণ কৰক। এতিয়া লৈ আহিছোঁ ক'ত আছে বৃহৎ সুখবৰ, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব। এই সপ্তাহত সিংহ ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ সুখবৰ আহিব পাৰে কৰ্মজীৱন আৰু আৰ্থিক ক্ষেত্ৰৰ পৰা। বহুদিন ধৰি যি কামত আপুনি চেষ্টা কৰি আছিল তাৰ ইতিবাচক ফল দেখা যাব পাৰে। চাকৰিত নতুন দায়িত্ব, ব্যৱসায়ত নতুন গ্ৰাহক অথবা বহুদিন ধৰি আবদ্ধ হৈ থকা কোনো কাম পুনৰ আগবাঢ়িব পাৰে। কিছুমানৰ বাবে অতিৰিক্ত ইনকামৰ সুযোগো আহিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে বা কোনো নতুন পৰিকল্পনাক লৈ আগবাঢ়িছে, তেন্তে এই সপ্তাহত সঠিক মানুহৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু সকলো সুযোগক একেদৰে বিশ্বাস নকৰিব। ধৈৰ্য ধৰি সকলো দিশ পৰীক্ষা কৰক। কাক বিশ্বাস কৰিব? এই সপ্তাহত আপোনাৰ প্ৰতি আন্তৰিকভাৱে শুভকামনা থকা মানুহকেই বিশ্বাস কৰক। বিশেষকৈ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শক গুৰুত্ব দিয়ক। বহুদিনৰ পৰিচিত বা সৎ বন্ধুৰ মতামত শুনক। অভিজ্ঞ ব্যক্তি বা গুৰুৰ পৰামৰ্শ লাভ কৰিলে উপকৃত হ'ব পাৰে। কিন্তু নতুনকৈ পৰিচয় হোৱা মানুহৰ মিঠা কথাত সহজে ভাহি নাযাব। সকলোৰে আগত নিজৰ আৰ্থিক পৰিকল্পনা, ব্যক্তিগত গোপন কথা বা ভৱিষ্যত লক্ষ্য প্ৰকাশ নকৰিব। কোনটো কাম একেবাৰে নকৰিব? আৱেগত আহি ডাঙৰ টকা-পইচাৰ সিদ্ধান্ত নল'ব। কাগজ-পত্ৰ নপঢ়াকৈ কোনো চুক্তিত চহী নকৰিব। খং বা অহংকাৰত কোনো সম্পৰ্ক নষ্ট নকৰিব। সহজ লাভৰ লোভত সন্দেহজনক ইনভেষ্ট বা ব্যৱসায়ত জঁপিয়াই নপৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্ক এৰাই চলক। বিশেষ মেছেজ, এই সপ্তাহত আপোনাৰ বাবে সফলতাৰ দুৱাৰ খোল খাব পাৰে। কিন্তু সেই দুৱাৰেদি আগবাঢ়িবলৈ ধৈৰ্য, বিচক্ষণতা আৰু নম্ৰতা অতি প্ৰয়োজন। সঠিক মানুহক বিশ্বাস কৰক, ভুল সিদ্ধান্তৰ পৰা আঁতৰি থাকক। তেন্তে এই সপ্তাহটো আপোনাৰ জীৱনৰ এটা ইতিবাচক অধ্যায় হ'ব পাৰে। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰে আপোনাৰ সঠিক সিদ্ধান্ত আৰু পৰিশ্ৰমে। বন্ধু-বান্ধৱীসকল, সিংহ ৰাশিৰ 1 পৰা 7 আগষ্ট 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল যদি আপোনাৰ ভাল লাগিল তেন্তে এই ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে প্ৰতিদিনে দিয়া ৰাশিফল, জ্যোতিষ আৰু ভাগ্য সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। তলৰ কমেণ্টত লিখি জনাওক, জয় সূৰ্যদেৱ। আপোনাৰ মতামত বা অভিজ্ঞতা আমি নিশ্চয় পঢ়িম। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য গঢ়ি তোলে। সুস্থ থাকক, সুখী থাকক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।